ভিডিঅ'টি আৰম্ভণিখিনি চাই বাৰু কি অনুমান কৰিছে? হয়, ভিডিঅ'টি চাই বৰ ভাল লাগিব, গতিকে চাই যাব বুলি আশা কৰিলোঁ। আজি যিহেতু গণতন্ত্ৰ দিৱস ২৬ জানুৱাৰী, গতিকে আমি গোটেইকেইটাই ৰাতিপুৱাই একেবাৰে ধুনীয়াকৈ ওলাই মেলি ল'লোঁ। মই আৰু ওলাই মেলি লৈ ভিডিঅ'টি আৰম্ভ কৰিছোঁ। নমস্কাৰ, মই মুনমি গগৈ আপোনালোক সকলোলৈকে গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। একেবাৰে মুনুৰ খেলা বেতৰ পৰা আদি কৰি কাপোৰ কানি লৈ গোটেইকেইটা আগবাঢ়িলোঁ অভাৰব্ৰিজখনৰ ওপৰেদি। এজাক চেঁচা বতাহ, বৰ ভাল লাগিছে গৈ। আৰু এইখন ব্ৰিজত যে মই আজিহে প্ৰথম উঠিলোঁ আৰু আহি পালোহি এখন জাতীয় পতাকাৰ দোকান। সৰুকৈ বাইদেউগৰাকীয়ে ৰাস্তাৰ কাষতে দি আছে। যিহেতু ভাৰতীয় নাগৰিক, আজিৰ দিনটোতে সংবিধানখন আমাৰ বলবৎ হৈছিলে, আমি নিজাকৈ আইন কানুন পাইছিলোঁ, গতিকে জাতীয় পতাকাখন লোৱাটো প্ৰত্যেকজন নাগৰিকৰে কৰ্তব্য বুলিয়ে ভাবোঁ। গতিকে আমিও এখন ল'লোঁ, লৈ পেলাই আমি গন্তব্যস্থান পালোঁগৈ। মনটো ভাল লাগি গ'ল। চাওকচোন, ইমান ধুনীয়াকৈ পদুম ফুলবোৰ ফুলি আছে, বৰ ভাল লাগিলে। গতিকে অকণমান ভিডিঅ' কৰি আপোনালোককো দেখুৱালোঁ। আগবাঢ়ি যিমানেই গৈ আছোঁ, মনটো সিমানেই ভাল লাগি গৈ আছে। কোনো যান্ত্ৰিকতা নোহোৱা এখন ধুনীয়া অন্য পৃথিৱী, আৰু চাৰিওফালে বালি আৰু বালি। এনেকুৱা ধুনীয়া প্ৰাকৃতিক পৰিৱেশৰ মাজত মই মানুহজন আৰু মোৰ ল'ৰাটো, আৰু কি লাগে আপোনালোকক অকণমান দেখুৱাই দিলোঁ, আপোনালোকে ফিলটো ল'ব পাৰিব। গৈ আৰু আমি হেৰাই গ'লোঁ বালিৰ মাজত। আমি এতিয়া পাই গ'লোহি পিকনিকৰ ঠাই, আৰু পাই পেলাই এতিয়া বালি, চাৰিওফালে বালি। মই যিহেতু শকত গধুৰ, গতিকে বালিত লাগি ধৰিছিলোঁ, গতিকে মই নামি দিলোঁ। এতিয়া মানে বহুত পাৰ্টি আহিছে ন ইয়াতে, আমাৰ পাৰ্টিটো আমি বিচাৰি পোৱা নাই, মানে একদম চাপৰি হয়। বহুত মানুহ আহিছে ইয়ালৈ, তথাপিও ভাল লাগে এনেকৈ দেখাই থাকিম কি কৰোঁ। মানুহজন আৰু ল'ৰাটো আগবাঢ়িল। মই বোলো অকণমান ভিডিঅ' কৰি প্ৰকৃতিৰ লগত নিজকে বিলীন কৰি দিওঁ, আৰু লাহে লাহে আহি আমি পিকনিকৰ ঠাই পালোঁ। जनगण मंगलदायक जय हे भारत भाग्य विधाता जय हे जय हे जय हे जय 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 हे। অৱশেষত আমি ঠাইডোখৰ পালোঁগৈ। ৰাষ্ট্ৰীয় সংগীতেৰে পিকনিকটো আৰম্ভ হ'ল। পিকনিক আছিলে মানুহজনৰ অফিচৰ পৰা। যোৱা বছৰো আপোনালোকক দেখুৱাইছিলোঁ পিকনিকৰ অকণমান থুলমূলীয়া পৰিৱেশ, আজিও দেখুৱাইছোঁ। উপযুক্ত ঠাইত আহি পেলাই আমি বহিলোহি। বহাৰ পিছতে আৰু কি, খোৱা বোৱাৰ কাম আৰম্ভ হ'ল। আৰু আমাৰ মুনুৱে আৰু কণী পালে একোৱে নালাগে, গতিকে কণী এটা নিজে বখলিয়াই পেলাই খাই আছে। আৰু জাতীয় পতাকাখন লৈ সি অকণমান খেলিছে, লগতে মাহীয়েকৰ লগত অকণমান খেলা ধূলা, তাই অকণমান ভিডিঅ' কৰিলে। যিহেতু বালি চাপৰি, বহুত বেছি পৰিমাণে বগৰী আছিলে, কিন্তু দুখৰ বিষয় বগৰীবোৰ পকা নাই, কেঁচা কলি হৈ আছে। লাহে লাহে আমি অকণমান আগবাঢ়ি খোজকাঢ়ি গৈ থাকোঁতে দেখিলোঁ এটা ম'হৰ ডাঙৰ জাক। আজিহে বগা ম'হ দেখিলোঁ, ক'লা ম'হে দেখি আহিছিলোঁ অতদিনে। তাৰপিছত মোৰ অকণমান চেলফি লোৱা পৰ্ব, আৰু লগতে অকণমান ভিডিঅ' বনালোঁ। ভিডিঅ'টো কৰি থকা দেখি পেলাই মুস্তাকুলে আহি পেলাই ক'লে যে ব্লগ বনাইছানে নাই? বনাইছোঁ, অকণমান কৰি দিয়াচোন বুলি সুবিধাতে তাকো অকণমান মানে ভিডিঅ' কৰি দিবলৈ দিলোঁ, ফটোও মাৰিবলৈ দিলোঁ। আনফালে আমাৰ খোৱাৰ পৰ্ব আৰম্ভ হ'ল। কমলা, মাংসৰ টেষ্ট, সেনেকৈয়ে টেষ্ট কৰোঁতে, কমলা খাওঁতে, বুটমাহ খাওঁতে, খোৱাটো কিবাকিবি খাইছিলোঁ। ইমান বেছি ভিডিঅ' কৰা নহ'ল। ফূৰ্তি দেখিছেনে সকলোৰে? মই কিন্তু ছাইডত ৰৈ ভিডিঅ'হে কৰিলোঁ। ইমান বেছি ফূৰ্তি। অৱশ্যে মই গানটো আপোনালোকক শুনাব পৰা নাই, কপিৰাইট লাগি গৈছে কাৰণে মই গানটো মিউট কৰি ভইচ অভাৰ কৰি দিছোঁ। আৰু এটা আপোনালোকক জনাবলৈ পাই দুখ পাইছোঁ যে মই ভিডিঅ'টো কালি আপলোড কৰিব নোৱাৰিলোঁ, আজি আপলোড কৰি আছোঁ, গতিকে দুখিত। আৰু সকলোৰে ফূৰ্তি ফাৰ্তা, আৰু ইহঁতৰ অফিচৰ মানে আমাৰ মানুহজনৰ অফিচৰ মানুহখিনিৰ ইমানেই একতা, আপোনালোকক কি ক'ম। ইমান বেছি মৰম কৰে সকলোৱে, বৰ ভাল লাগে। এটা পৰিয়ালৰ মাজত জীয়াই থকা যেন লাগে। আৰু অৱশেষত আমি খোৱা বোৱা কৰি ল'লোঁ। খোৱা বোৱা কৰাৰ পিছত এখন ৰোমাঞ্চকৰ ভলীবল প্ৰতিযোগিতা হ'ল ষ্টাফৰ মানুহখিনিৰ মাজতে। আনফালে আমাৰ মুনুৰ এয়া উৎপাত। বালি চাপৰি যদিও সেইটো হৈছে এটা পিকনিক প্লেচ, বহুত মানুহ গৈছেই চাগে। ছেক্টৰ 1ৰ চুনচালি কালী মন্দিৰৰ ওচৰত। আৰু আমাৰ মুনুৰ ইমানেই ভাল লাগিছে, তাতে আকৌ কিছুমান সৰু সৰু বেপাৰী মানে আহে। মই তাক এইখন কি বুলি কয় বা, ধেনু এখন কিনি দিলোঁ। সেইখন লৈয়ে সি খেলি আছে, নাচিছে, বাগিছে, পৰিছে, খেলিবলৈ এৰি দিছোঁ। কেতিয়াবা প্ৰকৃতিৰ মাজত ল'ৰা ছোৱালীক বিলীন হৈ যাবলৈ দিবলৈ এৰি দিব লাগে।
সিহঁতেও শিকক মাটিৰ গোন্ধ, সিহঁতেও লওক। আৰু এয়া চাওক, এইজন হৈছে আমাৰ মানুহজনৰ ছিনিয়ৰ ত্ৰিদীপ দা। বৰ ধুনীয়া নাচে আৰু ফূৰ্তিতে তেওঁ ক'বই পৰা নাই। লগতে এয়া বোমদায়ো ধুনীয়াকৈ নাচি আছে। লগতে বহুতে নাচি আছে, মই সকলোৰে নামবোৰ নাজানো, যিসকলৰ নাম জানিছোঁ তেখেতলোকৰ নাম মই কৈ দিছোঁ। লগত দীপক দাও নাচি আছে আৰু খুব ভাল লাগিলে। বছৰটোৰ এই দিনটোলৈ আমি ৰৈ থাকোঁ, যিহেতু মানুহজনে তাত কাম কৰি আছে, সেই অফিচটোৰ পৰাই আমি খাই আছোঁ। তাৰ উপৰিও এনেকৈ মানুহখিনিৰ লগত একতাৰে পৰিয়াল হিচাপে থাকি, পৰিয়ালৰ সদস্য হিচাপে এটা দিন কটাবলৈ পাই আমাৰ বৰ বেছি পৰিমাণে ভাল লাগে। এই আপাহতে অফিচৰ যিসকলে এই পিকনিকটো আয়োজন কৰে, যিসকলে আমাক এইকণ সুবিধা দিয়ে, তাত থাকি পেলাই আমাক এনেকৈ অকণমান জীৱনৰ দুখ কষ্টবোৰ পাহৰি আমাক এনজয় কৰিবলৈ সুবিধা দিয়ে, তেওঁলোকলৈ এই আপাহতে বহুত বেছি পৰিমাণে ধন্যবাদ জ্ঞাপন কৰিলোঁ। দিনটো বৰ চুটি, বেলি লহিয়ালেই। অৱশেষত আমি টালি টোপোলা বান্ধি ঘৰলৈ ঘূৰি আহিলোঁ। ধন্যবাদ।